নমস্কাৰ পোশাকিয়ানছ পোশাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেইযোৰমান খুবেই ধুনীয়া হাতেৰে বোৱা যোৰা। আৰম্ভ কৰিছোঁ ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া পিয়ৰ কটনৰ যোৰা দি। দেখিছে এইযোৰ আপোনালোকে গ্ৰীণ কালাৰত আছে আৰু তাত নেভি ব্লু কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে আৰু হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে। এখন হ'ব আপোনাৰ চাদৰ ডিজাইনটো দেখিছে আপোনালোকে, আৰু এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো দেখিছে খুবেই ধুনীয়াকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। মেটেৰিয়েলটো পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হ'ব, সামাৰত আপোনালোকে পিন্ধিবৰ কাৰণে খুব ভাল পাব, গৰমত বিৰাট কমফৰ্টেবল হ'ব মেটেৰিয়েলটো পিন্ধিবৰ কাৰণে। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো, আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 ৰুপিজত। 1550 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাব পাৰিব এইযোৰ আপোনালোকে পাৰ্পল কালাৰত আছে আৰু তাত হোৱাইট কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে আৰু অৰেঞ্জ কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, গোটেই চাদৰখনত হেভিকৈ ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাটেই ধুনীয়াকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। আপোনালোকে কোনোবা এযোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো, আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰি। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত। 1550 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব য়েল্ল' কালাৰত আছে আৰু তাত গ্ৰীণ কালাৰ সূতা দি কাম কৰা হৈছে আৰু মুগা কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ চাদৰ ডিজাইনটো, আৰু এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে অকণমান ইউনিক কালাৰ কম্বিনেশ্যন এটা দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে ধুনীয়াকৈ পাৰি দিয়া গৈছে। এইটো হ'ব আপোনাৰ হাতৰ কাৰণে পাৰি, আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰি। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত। 1550 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ কেইযোৰমান খুবেই ধুনীয়া ষ্টেপল কটনৰ যোৰা। দেখিছে এইযোৰ আপোনালোকে চি গ্ৰীণ কালাৰত আছে আৰু তাত ঘিচা সূতাৰে ৱৰ্ক কৰা হৈছে। এইখন হ'ব আপোনাৰ চাদৰ ডিজাইনটো দেখিছে আপোনালোকে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো হেভিত ৱৰ্ক কৰা হৈছে। আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখন ফুল্লি হেভিত আছে। মেখেলাখনৰ ডিজাইনটো আপোনালোকে দেখিছে পুৰা হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত। আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত। 1550 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাব পাৰিব এইযোৰ আপোনালোকে পাৰ্পল কালাৰত আছে আৰু তাত ঘিচা সূতাৰে ৱৰ্ক কৰা হৈছে। এখন হ'ব আপোনাৰ চাদৰ ডিজাইনটো দেখিছে আপোনালোকে গোটেই চাদৰখনত হেভিকৈ ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো হেভিত ৱৰ্ক কৰা হৈছে। খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰত। আৰু এইকেইটা হ'ব আপোনাৰ চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। আমাৰ অল আছাম শ্বিপিং হয়, আৰু অল আছামত শ্বিপিং আমাৰ ফ্ৰী থাকে। কেছ অন ডেলিভাৰী অকল যোৰহাট আৰু গুৱাহাটীত এভেইলেবল হ'ব, আৰু আউট অফ আছাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ফুল্লি হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনতো। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত। 1550 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব পিংক কালাৰত আছে আৰু তাত ঘিচা সূতাৰে ৱৰ্ক কৰা হৈছে। এইখন হ'ব আপোনাৰ চাদৰ ডিজাইনটো দেখিছে আপোনালোকে গোটেই চাদৰখনত সৰু সৰু বুটাৰে ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে আঁচলৰ ডিজাইনটো ফুল্লি হেভিত ৱৰ্ক কৰা হৈছে। আৰু এইকেইটা হ'ব আপোনাৰ চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত। 1550 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ হাতেৰে বোৱা নুনি কটনৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে মেজেণ্ডা কালাৰত আছে আৰু তাত
সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ব্ৰাইট লাগিছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাট ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2050 ৰুপিজত 2050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰ আপোনালোকে চাব পাৰে গ্ৰীণ কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে বিৰাটে ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে ইউনিককৈ দিয়া গৈছে আৰু খুব ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন আপোনালোকক এবাৰ মই আমাৰ এড্ৰেছটো জনাই দিছোঁ গড়ালিৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছকেইটা জনাই দিছোঁ পোশাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ট্ৰপ হস্পিটেল এণ্ড জাগৰণ আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেঞ্চি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰি পেলাই আমাৰ ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰিকেইটা এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2050 ৰুপিজত 2050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰ আপোনালোকে চাব পাৰিব মাটি কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ আৰু ডিজাইনটো খুব ধুনীয়া লাগিছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰিকেইটা এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2050 ৰুপিজত 2050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখিবলৈ গৈ আছোঁ কেইযোৰমান খুবেই ধুনীয়া হাতেৰে বোৱা মিক্স টচৰ যোৰা দেখিছে এইযোৰ আপোনালোকে মুগা কালাৰত আছে আৰু তাত মাল্টি কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰত এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাট ধুনীয়া লাগিছে আৰু এইকেইটা হ'ব চাদৰৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে মাল্টি কালাৰত ৱৰ্ক কৰা হৈছে মেখেলাখনতো আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিছ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3100 টকাত 3100ত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ দেখিছে আপোনালোকে মুগা কালাৰত আছে আৰু তাত গোল্ডেন কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু মেৰুন কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো বিৰাট ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো ফুল্লি হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত আৰু এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিছ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3100 টকাত 3100 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ চাব পাৰিব এইযোৰ আপোনালোকে মুগা কালাৰত আছে আৰু তাত গোল্ডেন কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ৰেড কালাৰ সূতা দি কাম কৰা হৈছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে বিৰাটে ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3100 টকাত 3100 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেণ্টত জনাব সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা আমাৰ ধুনীয়া আৰু নতুন কালেকশ্যনছখিনি দেখি থাকে আৰু আমাৰ আপডেটছখিনি পাই থাকে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে আমাক ফ'ল' কৰিব নাপাহৰিব কেলেকি তাতে আপোনালোকে আমাৰ শ্বৰ্ট আপডেটছ এণ্ড চেলছবোৰৰ ন'টিফিকেশ্যনছ পাই থাকিব ধন্যবাদ